কিছুমান কাহিনী পঢ়া নহয়, অনুভৱ কৰা হয়। নীৰৱতা, বেদনা আৰু অপেক্ষাৰ পৰা জন্ম লোৱা এখন গ্ৰন্থ এই বছৰৰ বেষ্ট বুক এৱাৰ্ড লাভ কৰিছে তোমাৰ অপেক্ষাত। লিখক আকাশ বৰুৱা। ইমান যে বৰষুণ কিয় ভাই ইমান যে তোক মাতি আছো ক'ত আছিলি তই পিছে এনেকুৱা ধৰণৰ খাদ্য তই ক'ৰ পৰা আনিলিহে সঁচাকৈ ক'ব লাগিব ৰে ভাই মজা ইমেজিনেশ্যন ইমেজিনেশ্যন বুলি ভাবিছ নেকি? নাই দেই এইটো ইমেজিনেশ্যন যেন নালাগে লাগে মাথো এটা সঁচা কাহিনী হয় হয় মানে ৰিয়েল ৰিয়েল। তেনেহ'লে কোন আছিল তাই কিয় আঁতৰি গ'ল তহঁতৰ মাজত হৈছিল কি মোক বুজাই কচোন অলপ ভাই তাই আঁতৰি যোৱা নাছিল, মানে মাথো মোৰ বুজি পোৱাত অলপ দেৰি হ'ল। কি তই জানিব বিচাৰিছ যিহেতু কোন পিছে? ঐ তই কি এবাৰ ক'লে বুজি নাপাৱ নেকি? সেইখন বস্তু মই দিয়া নাই, তই কি কাণেৰে নুশুন নেকি? ঐ বেছি বকি নাথাকিবি তই নিদিলে কি আকাশৰ পৰা সৰি পৰিব নেকি গোটেই গাঁওখনতে তই মোৰ ইজ্জত লুটলি তোতকৈ ডাঙৰ শত্ৰু আছে নেকি মোৰ কোনোবা ঘৰৰ শত্ৰু বিভীষণ কুকুৰৰ জাত ঐ মোক চম্ভালি কথা কবি। মোক যিটো কুকুৰে জন্ম দিছে সেইটো কুকুৰে তোকো জন্ম দিছে। আমাৰ দেউতা এটাই। তই কি এতিয়া দেউতাৰ নাম লৈছ ৰহ তোক আজি ঐ চালা, এই আকৌ তহঁত কিয় এনেকে লাগি আছ চাও এৰচোন এৰ পথাৰৰ মাজত কিয় অংকা কুকুৰ মেকুৰীৰ দৰে লাগি আছ এই দিনটোৰ পৰতে কি হ'ল লংকাখন লগাইছ দুয়ো ইয়াক বুজা ৰাহুল, মই ইয়াত কি ধুনীয়াকৈ অকলে বহি আছো, ই আহি মোক কামোৰ দি আছে। কামোৰ দিমেইতো কিহৰ বাবে এই মোৰ ফটোখন দিব লাগে আৰে কিহৰ ফটো নিৰ্বাচনত নে কি হে শুন মই সৰুতে লাংটা হৈ গা ধুই থকা ফটোখন ই মাহঁতৰ আত্মসহায়ক গ্ৰুপত দি দিছে তেতিয়াৰ পৰাই মোক গাঁৱৰ নৱবোৰে দেখিলে হাঁহি মাৰি দিয়ে ইজনী নবৌ দেখিলে কয় সৰুতে তুমি বৰ ধুনীয়া সিজনী নবৌ দেখিলে কয় তোমাৰ বাবুটো ধুনীয়া ই মোৰ মান ইজ্জত চব শেষ কৰি দিছে মিলাই দিছে পানীৰ লগত আৰে চাহ ভাই, মাহঁতৰ আত্মসহায়ক গোটৰ গছপুলি ৰোৱা ফটো দিওঁতে ইয়াৰ ফটোখনো ভুলতে দিয়া গ'ল। আৰু তোৰ সেই জলকীয়াটো চাব কাৰণো ইচ্ছা যাব ভাই? আৰে বাদ দে ভাই তোৰ ধুনীয়া ৰূপটোহে দেখিছি চাগে মোৰ ধুনীয়া ৰূপটোৱে কথা নহয়তো মোৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সকলোৱে দেখিছে ই মোৰ মান ইজ্জত চব শেষ কৰি পেলালে ঐ আৰে বাদ দে এইবোৰ বল অলপ কেৰাম খেলি আহো মনটো অলপ ভাল লাগিব ই দমদাটো গেলি মই নাযাওঁ ই যমৰাজটো ক'লে ময়ো নাযাওঁ। ধুত চাল্লা হতে মাকৰ পুতক হয় দূৰক আহিছে নাচাইকে ইয় ভেচি মুখখন বেলুনটোৰ পাতি ফুলাই বহি আছা যে? কাক ফেচি গৈছ তই? মই ইয়াত তোৰ বাবে এঘণ্টা ধৰি ৰৈ থকাটো তোৰ ধেমালি যেন লাগিছে। আৰে বাবা ধেমালিহে কৰিছোঁ। বেছি গৰম নহবি, নহ'লে আইচক্ৰীমৰ নিচিনা গলি যাবি আকৌ। সদায় দেৰি, তোৰ কামেই এইটো। মই যেন তোৰ বাবেহে জনম লৈছোঁ ৰখি থাকিবলৈ। নাই আহিব ওলাওঁতে সৰুৰ লগত অলপ কাজিয়া হ'ল। কাজিয়া? আকৌ? তইনো তাৰ লগত কিয় ইমান লাগি থাক? সি সৰু ল'ৰা, কিবা এটা ক'লেই তই মনে মনে থাকিব নোৱাৰ নে?
তইতো সদায় তাৰ পক্ষই ল মোৰ কষ্টবোৰ তই বুজি নাপাৱনে কেৱল মোৰ ওপৰতে খং কৰিব জান যদি মোৰ লগত থাকি ইমান অশান্তি পাইছ তেন্তে বেলেগ এজনী চাই ল মই ফাল্টু নহয়তো তোৰ বাবে সদায় ৰৈ থাকিবলৈ ঐ পাগলীজনী খং নকৰিবিচোন বিয়াখনতো মই তোকে পাতিম তই ফেঁচিয়ে হ বা পেটলিয়ে হ মোৰ বাবে তয়ে যথেষ্ট মই বেলেগ ছোৱালীৰ পিনে চকু তুলিও নাচাওঁ চাবও নালাগে মই দেখিয়ে তোৰ নিচিনা থলুৱা এটাৰ লগত ইমান দিনে এডজাষ্ট কৰি আছোঁ ঐ বহুত হ'ব বাৰু কিন্তু চৰিত্ৰ একদম গ্লাছৰ নিচিনা চাফা তোৰ বাদে মোৰ জীৱনত আন কোনো নাই সেইকাৰণে তোক এৰিব নোৱাৰোঁ মই তোৰে চকুকেইটাৰে যে আন কাকো নাচাৱ মই বহুত ভালদৰে জানো পাহাৰ বগাই বগাই আনিবি মই কপ ফুল হাতত বোলাই লবি যে তোকাৰে ৰঙা বুল ধুনীয়া নাচনি হৈ মৰমত মাতিবাৰৈ বেকা হাঁহিতি মাৰি দিবা মৰম লগাকৈ বেকা হাঁহিতি মাৰি দিবা মৰম লগাকৈ হায়ৈ মোৰে কলিজা ৰাতি সপোন দেখিবা ৰাতি মনত পৰিলে সপোনতে আহিবা হায়ৈ মোৰে কলিজা ৰাতি সপোন দেখিবা ৰাতি সপোন দেখিলে মোলৈ মনত পেলাবা তহঁতৰ মাজত যদি চব ঠিকেই আছিল তেন্তে তই কিয় আজি তাৰ বাবে ৰৈ আছ কাৰণ সম্পৰ্ক এটা চলাবলৈ ভাল পোৱাই যথেষ্ট নহয় সেইটো হয় কিন্তু তই যে ছাকচেছফুল তাই সেইটো কথা গম পায় নে নাপায় চাগে পাই তাৰে পিছত আৰু কচোন কি হ'ল তাৰে পিছত আহিল দীপ দীপ একো নাকো দীপ হ'ল মোৰ সৰুকালৰে ভাল বন্ধু আৰু আমাৰ গাঁৱৰ প্ৰথমজন ল'ৰা যোনে চহৰত কাম কৰি আছে ঐ দীপ কি ব'ল ঐ চাহ অলপ খাই আহো আজি দিনটো যিহে কামৰ হেঁচা ঠেলা মগজুটো কামেই নকৰা হৈছে ব'ল ব'ল মোৰো একেবাৰে চকুটো বিষাই গৈছে এই কম্পিউটাৰটো চাই চাই তুমি অলপ আহিবাচোন মোৰ কেবিনলৈ অলপ জৰুৰী কথা আছে মেম মই নে ই নহয় অকল তুমিয়েই আহা দীপ যাব পাৰে প্ৰিয় মানুহে অকলে মাতিছে কিবা উপহাৰে দিয়ে নেকি মুখখন বন্ধ কৰিব পৰা নাই তই যা তই মই আহি আছো দিনটোতো গাধাৰ দৰে কামত খটাবই আৰু চাহ খোৱা টাইমখিনিও শান্তি নিদিয়ে বছ হ'ল বুলি চব কৰিব নেকি 10টা মানুহ কিনি লৈছে নেকি এইবাৰতো ৰিজাইনে দিম আৰু মই কি ৰে কিবা ছাৰপ্ৰাইজ দিলে নেকি ইমান দেৰি লাগিল যে হেত তেৰি দিনটো গাধাৰ দৰে হাতিছো শেষত চাহ টিপিও শান্তিত খাবলৈ নাপাওঁ কি ক'লে তোক পিছে ইমান দেৰিৰ ভিতৰত তোক চাগে বৰ ভাল লাগে মেমৰ কিহৰ ভাল লগা অ সেই একেই পুৰণি ৰাগ এইটো আকৌ কৰ সেইটো ভুল হৈছে একেবাৰে মূৰটো গৰম কৰি দিছে সঁচাকৈ এই চহৰৰ ভিৰ আৰু অফিচৰ হাই কাজিয়াৰ মাজত থাকি আমনি লাগিছে কিবা এটা পৰিৱৰ্তন লাগে মই এটা কথা ভাবিছোঁ এইবাৰ বিহুৰ বন্ধত গাঁৱলৈকে যাওঁ নেকি দুয়োজন যাওঁ ব'ল নহ'লে বিহু খাবলৈ যাম সঁচাকে কৈছো নে তই লৈ যাবি নে মোক ব'ল ব'ল দুয়োটাতে গৰু বিহু চাব পাৰিম বহাগ বিহু খাব পাৰিম ফোন চোন অফ কৰি কেইদিনমান বিন্দাছ শুই থাকিম ভাই তই ক'লে মই এতিয়াই যাব সাজু কিন্তু চিৰিয়াছলি মোক শান্তিৰ বহুত দৰকাৰ হৈছে হ'ব হ'ব প্লেন কৰিম মাক কৈ থ'ম তই যাবি বুলি কিন্তু মেমে আমাক একেলগে বন্ধ দিব জানো তোকনো আৰু নিদিবনে মেমে অলপ ৰিকুৱেষ্ট কৰিলে দিব দে তোকো আকৌ আৰম্ভ কৰিলি ন তই আৰে বাবা ধেমালি কৰিছোঁ যাম দে কিন্তু এতিয়াই নহয় কিয় আকৌ কি নতুন কথা ওলাল আজি আৰু কাইলৈ বহুত কাম আছে আমি সেইখিনি শেষ কৰিহে যাব পাৰিম
অৰ্থাৎ এতিয়াও 2 দিন সেই কেবিনৰ ভিতৰত সোমাব লাগিব। মাত্ৰ 2 দিন, তাৰপিছত আমি বিন্দাছ গাঁৱত শুই থাকিব পাৰিম। ফাইনেলি ভাই আমি গাঁৱত সোমালো ছাৰ। ভাই কি ভিউ চোন আৰে তই ৰখচোন আৰু আগত আৰু ভাল ভিউ পাবি তুই। শুনা মই ডক্তৰ মানে গাহৰি ডক্তৰ। গাহৰি ডক্তৰ মানে তুমি চৰকাৰী ডক্তৰ? অ খুৰা আমাৰ ইয়াত চলে বিবেক, সেইদিনা যদি ৰাহুল মাজত নাহিলে হয় মই দাদাৰ পিঠিৰ চামৰা চেলাই দিলো হয়। সি ভাগ্যত বাচিছে সিদিনা, তাৰ লাখ ভাল আছিল। ব'ল তেন্তে তাক চেলাই থৈ আহোঁ। এ নাই, আজি মঙলবাৰ, তাতে মই হনুমান ভক্ত নহয়। আজি মই তেজমঙৰ পৰা দূৰত থাকোঁ, আজি নামাৰো দে। ঠিক আছে, তেন্তে এদিন ভাল দিন বাৰ চাই তাক পিটিম ব'ল। তাক আকৌ মাৰবেও বেয়া লাগে, নিজৰে ককায়েক নহয় জানো, তেজৰ সম্পৰ্কও আছে আকৌ। সেইটো হয়। কিন্তু তাক জোকায়ো ভাল লাগে। আৰু তাৰ সেই নিয়াজনী চাদৰ মেখেলা পিন্ধিলে চাবা আৰু। হ'ব তাক বুজাম মই, তই এইবোৰ টেনশ্যন লৈ থাকিব নালাগে। অ' কি হা বেষ্টি, অলপ ৰ'বা। আজি তোৰ লগৰজনী অহা নাই নেকি? ধেত আজিও কি কৈ আছ এইবোৰ তই? সি গম পালে কাজিয়া এখন লাগিবনে আকৌ? ঐ তাৰ নাম নলবি, মাথা চুটি যায়। অ' ভাই তাৰ নাম কিন্তু আমাৰ আগত নলবি দেই, সি কিন্তু কেতিয়াবা আমাৰ হাততে চেতে পাব। এই গুচ, কৈ দিবি তাক। ধেত তহঁতৰ লগত লাগি থাকিব টাইম নাই মোৰ, যাওঁ মই। অ' ভাই এহেঁতৰ কিন্তু বহুত পাহা কৰিছি, কোনোবা দিনা কাটপেহে লাগছিল আৰু। টেনশ্যন নলবি ভাই, তোৰ চেপ্টাৰ সোনকালে ক্ল'জ কৰি আছো। কোনোবা দিনা ওলাবি তই, মোৰ চিনাকিত মানুহ আছে, তোৰ গোটেই জামালাই চেছ কৰি দিম। এহে ভাই। ঐ ৰাহুল, তই অলপ আকাশক বুজাবিচোন। কি ক'ম তাক? এনেকে আৰু কিমান দিন ভুটুৱা পিটি থাকিব সি। বুজিছোঁ মই, হয় হয়। তই লগ পালে তাক হ'ব অলপ দে, বুজাবিচোন। লগ পালে তাক কথাখিনি বুজাম মই। এইটো গৰু চোন বে, এবাৰ খিৰাই চাব পাৰি। ৰ বাপেকে এই গৰু ৰচোন ৰ। ক'ত যা ৰ। ঐ তই কি কৰি আছা সেইপৰ পৰা গৰুটোৰ লগত? এই ব্ৰ, সেই পৰৰ পৰা এই গৰুটো খিৰাব চাই আছো, বাট ইয়াৰ মালটোৱে বিচাৰি পোৱা নাই ৰে। ঐ গৰু, সেইটো মতা গৰু, ক'ৰ পৰা তই তাতে মাল বিচাৰি পাবি? ঐ তোক কিন্তু ভাল মাত দিম মই আজি। কিয়, কি কৰিলোঁ মই? তই চালা গুৱাহাটীৰ পৰা আহিছ, মোক এবাৰো জনোৱা নাই। চহৰৰ পৰা আহিলি, চাকৰি পালি, এবাৰ জনাব লাগে বুলি ভবা নাই তই মোক। তই ইমান ডাঙৰ মানুহ হৈ গ'লি। ঐ পাগল, তোক মই পাহৰিব পাৰোঁ নেকি? তইচোন জানই আমাৰ চহৰত থকা মানুহৰ যন্ত্ৰণাবোৰ। সেইকাৰণে মই গাঁৱত থাকি তোতকৈ বেছি শান্তিত আছোঁ। তই সেয়ে পাৰিবি, কথাৰে তোক কোনো নোৱাৰে বোলে। সেইবাৰ দীপক মই অলপ বেলেগ পাইছোঁ। বেলেগ মানে? সিচোন ঠিকেই লগৰটোৰ লগত বিহু খাব আহিছিল। এনে লাগিছিল গাঁৱত বিহু তহঁতো তাৰ কেৱল মানুহক দেখুৱাহে আছিল, কাম কিবা বেলেগহে আছিল। অ' লেখক বাবু, চব কথা ইমান ভাবিব নালাগে দেই, তাৰতো কিবা নিজা কামতো হ'ব পাৰে। নাই তাক মই সন্দেহ কৰা নাই, কিন্তু আগৰ ডিভিজন লগা নাছিল। এইবোৰ বাদ দেচোন, তাৰপিছত কচোন নিহাৰ কি হ'ল? নিহাই কেৱল বিচাৰিছিল মোৰ ভাল হোৱাটো। ঐ আকাশ, তই অলপ নিজকে সলনি কৰিব নোৱাৰনে? সলনি মানে? মানে তোৰ চাল চলনবোৰ। বুজিছোঁ, তই মানে মোক থকা চাল চলনৰ কথা কৈছ। সম্পৰ্ক এটা কেৱল ভাল পোৱাৰে নচলে। মই পিছত ঘৰত মা দেউতাক কি বুলি ক'ম? চা, মানুহে যিভাৱে ভাবক, মই এইবিলাক খাতিৰ নকৰোঁ। মাথো তই মোৰ লগত থাকিলে হ'ল। বুজিছোঁ, কিন্তু তই কাম এটা বিচৰাৰ মাথা মাৰ। হ'ব, তই এতিয়া আৰু মোৰ মাহৈ দেখাব নালাগে। নিৰ্বাচনৰ সময় MLA ছাৰো ব্যস্ত আছিল নিজৰ প্ৰচাৰত। সেইটো ক'বই নালাগে, চব ঠাইতে একে।
এই ভাই ৰখ ইয়াতে ৰখ ভাই এতিয়া নৰ ৰখাব মোৰ টেংকি ফুল হৈছি ৰখ ভাই ৰখ মুচো লাগছি টান টানে ৰখ এই অলপ শান্তি নাই দে যা যা এ চাবি হাত থাকিব পাৰে এই হাত দে মোৰ হাতডাল ঠাণ্ডা কৰিলি হে ভাই শান্তি হ'ল নে নাই তোৰ এম এল এ ছাৰ আহিব এতিয়া এইবাৰ যৌ হৈ গ'ল মই আগতে কৈছিলো এই কিক নাম ৰাখ এই কিক মাৰ কিক মাৰিলে কি হ'ব এখন পেট্ৰল নহয় ভগৱানৰ ভৰসাত চলি আছে নমস্কাৰ দৰ্শকসকল মই ৰমেন ৰিপৰ্টাৰ বৰগুলি গাঁৱৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আজি ইয়াত দেখিব পাৰে উন্নয়নৰ চুনামি আহি আছে চুনামি নহয় ধুলিয়াই আহি আছে দেখা নাই গাড়ীবোৰ মোৰ মৰমৰ গাঁওবাসীসকল এই গাঁওখন মই সম্পূৰ্ণ সলাই দিম ৰোড হ'ব কোম্পানী আহিব ল'ৰা ছোৱালীবিলাকে চাকৰি পাব ও স্যার যাওয়াবার তখন আপনি কৈছিল ব্রিজ বুলি আমি এতিয়াও নাৱৰে দিয়ে যাই আছো ডেভেলপমেণ্টে অলপ টাইম লয় মানুহে স্পীচ শুনি যিমান ইম'চনেল হয় কামটো কৰোৱা কিন্তু আমাৰ ইমান সহজ নহয় কিন্তু কিছুমানে যে এতিয়াও চাইন কৰিবলৈ মানা কৰি আছে আৰে আজিৰ যুগত প্ৰেমে কিনি ল'ব পাৰি মাটি কি বস্তু কিন্তু প্ৰব্লেমটো হ'ল যে গাঁৱৰ প্ৰধানেই মান্তি হোৱা প্ৰধান কোন নিয়াৰ দেউতাক এতিয়া কি কৰিম সকলো মানুহৰে কিবা নহয় কিবা এটা দুৰ্বলতা থাকে আৰু তেওঁৰ দৰকাৰ হ'লে সেই ঘৰৰ মানুহ হৈয়ে মান্তি কৰাম লাগিলে মই নিজৰ পৰিচয়ে সলাই দিম ধন্যবাদ ৰাইজ জয়যুক্ত হ'ম বুলি আশা থাকিল জিন্দাবাদ জিন্দাবাদ ঐ ছোৱালী আনিবি ককাই টপিনা ডাঙৰ চাই ঐ টপিনা ডাঙৰ ইয়া জানমণি অকলে অকলে মন মাৰি বহিয়া চোৱা চুপ থাক তই তোৰ কাৰণে এইবোৰ চব হৈছে চাও মোৰ কাৰণে মই কি কৰিলো তই এনে এনে আকাশৰ লগত কাজিয়াব লাগি থাক সি তই তাৰ কথা ভাবি মন বেয়া কৰি থাকা সি চলটো ইমান ভাল নহয়তো তাৰ কথা মোৰ আগত বেয়াকৈ ক'ব নাহিবি দেই তই এনে তহঁতৰ মাজত কিবা এৰা এৰি হোৱা চান্স আছে নেকি ঐ তই ফাল্টু কথা কৈ নাথাকিবি দেই যা ইয়াৰ পৰা ইমান ধুনীয়া ছোৱালী এনেদৰে খং কৰি থাকিলে ভাল লাগে নেকি চাহ একবাৰ হাই দিয়া হাই দিয়া ধুনীয়া ছোৱালী সদায় এনেকৈ হাঁহি থাকিব লাগে শিৰত সেন্দুৰ লবা মূৰতে উৰণি গাত পাতৰ খামুনো খা 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 তোক বেছি মই বাইক ল'ব লাগবো খামুনো খা আফিব হ'ব লাগবো অ দেহা ঐ খামুনো খা খা মাগুৰ বিহু আহি আছে খা খা ঐ তোৰ কিন্তু মই স্বভাৱ চৰিত্ৰ ভাল দেখা নাই দেই শুনিছনে নাই কিহৰ তই তাইক এনেকৈ ৰাস্তা ঘাটে জোকাই থাক সম্বন্ধত চাব গ'লে তাই তোৰ বৌৰে হয় থোকৰা মইনে বৌৰে সম্পৰ্কত চাবা গ'লে তই মোৰ সতীয়া ভাই হয় তোক কি ঘণ্টা খাতিৰ কৰিম ঐ মোক চম্ভালি কথা কবি তোৰ কিন্তু দিনক দিনে বেছি হৈ যাই আছে থোকৰা মইনা হে নেকি কথা আজি দেচোন আজি ইবাৰ সিবাৰ হৈয়ে যাক পিছে তোৰ ভাইটিয়ে তোক কিয় ইমান বেয়া পায় সৰুৰ পৰাই তাৰ আৰু মোৰ সম্পৰ্কটো এনেকুৱা আছিল যেন জুই আৰু পানী তাৰ মতে মা দেউতাই বেছি মৰম কৰে মোক তাতকৈ
কিয় মাতিছিলি? তই কোৱা কথাখিনি মই বুজি পালোঁ আৰু এইটো বুজি পালোঁ যে তই অবিহনে মই জীয়াই থকাটো একেবাৰে অসম্ভৱ। মই নিজকে সলনি কৰিম মাথো তোৰ কাৰণে। আৰু এটা কথা, তই মোক কিছু সময় দিব লাগিব, পাৰিবিনে তই? পাৰিম, মই তোৰ বাবে গোটেই জীৱন ৰৈ থাকিব সাজু। ঠিক আছে পিছে। আৰু এটা কথা, এই 2-4 দিনৰ ভিতৰত মই চহৰলৈ যাম, কাম এটা পাইছোঁ। তাৰে পিছত আহি আৰু আমি দুই একেলগে বিয়াখনে পাতিম। তাৰপিছত আৰু আমাৰ কম ভাল লাগিবনে? ঐ মই ভণ্টিৰ লগত অলপ গাঁৱৰ ফালে ওলাই যাওঁ, তই যাবি নেকি? মই নাযাওঁ, যা তই যা। ঐ ভণ্টি, হৈছেনে নাই তোৰ? গৈছো। আৰু কিমান ফটো তুলিবি তই? ব'ল ঘৰলৈ যাওঁ, মোৰ হাত চাত বিষাই গৈছে একদম। কি হ'ল, নিজে কৈছিলি নহয় গাঁৱৰ পথাৰত ধুনীয়াকৈ ফটো তুলি দিম বুলি? মায়ে ঘৰত মাছৰ টেঙা বনাই ৰৈ আছে, মোৰ পেটৰ ভোকেও মাথাত উঠিছে। ব'ল। বুজিছোঁ, ফটো তোলাতকৈ তোৰ সেই মাছৰ আঞ্জা খাবলৈহে বেছি সকুৱা লাগিছে। ঐ আমি হ'লো চহৰত থকা মানুহ, চহৰৰ পৰা গাঁৱত কিয় হয়তো তয়ো জান, মাৰ হাতৰ সেই আঞ্জা ভাত খাবলৈ। পিছে এটা চৰ্ত আছে, নেক্সট টাইম মোক গুৱাহাটী লৈ যাবি আৰু তাত মোৰ এটা প্ৰফেশ্যনেল ফটোশ্বুট কৰাই দিবি। হ'ব দে, এতিয়া ব'ল। ভোকতে মোৰ একদম মাথা বেয়া লাগিব ধৰিছে। তই দেখা নাপাওঁ নেকি? চকুকেইটা কি ঘৰত থৈ আহ? এতিয়া যদি মই পৰি গ'লো। নিহা তই? কোন হয় এইটো? দাদা হয়, যোৱাকালি আহিছে গুৱাহাটীৰ পৰা। তোৰ দাদাৰ কাৰণেহে এৰি দিলোঁ, নহ'লে ইয়াত ঠেং ভাঙি দিলোঁ হয় আজি। ভাই, তোক কিন্তু তাতে নিম হয়, তই কিন্তু তাতে উল্টা পাল্টা নবকবি। এইবাৰ তই টেনশ্যন নলবি, মই চব মিলাই দিম, মই একদম মনে মনে থাকিম। দিয়া পছে বল। উই বা, এইটো কি ঘৰ বনাইছি? সেই এতে এইগিলাখান বকবি। আমাকে লুট পইচা এইগিলা। ঐ আহিলি? তই আকাশৰ ভাই নহয় জানো? দুৰ্ভাগ্যবশতঃ ময়ে। গাঁৱত দেখোন তাক বহুতে ভাল বুলি কয়। ভাল? বাহিৰতে ভাল সি, ঘৰত থাকি মস্ত কাল। কিয়, কি কৰিছে তোক? মই সৰুতে লাংটা হৈ গাড়ী থকা ফটোখন সি মাহঁতৰ আত্মসহায়ক গ্ৰুপত দি দিছে। তেতিয়াৰ পৰাই মোৰ দিন বেয়া চলি আছে। সঁচাকৈ নেকি? ইয়াতে মই আপোনাক দুখৰ কাহিনী কৈ আছো আৰু আপুনি হাঁহি আছে। ঘৰত তাক চবে ৰাম বুলি ভাবে আৰু মোক ভাবে সাপ। তেন্তে তই দাদাক বেয়া পাৱ নেকি? ভালো পাওঁ, কিন্তু অলপ জ্বলো। বুজিলো। পিছেতো আমাৰ কামত লাগিব পাৰিবি। মানে? আকাশে ক'ত যায়, কি কৰে, কাৰ লগত ঘূৰে, সেইবোৰ জানিব পাৰিলে ভাল। সুবিধা মানে মোৰো কিবা লাভ থাকিব নেকি? ডাঙৰ মানুহৰ লগত থাকিলে লাভ নিজে নিজে আহে নে কি ছাৰ? দাদাৰ জীৱনত জুই লাগলি মোৰো বেয়া নাংগে বাৰু, অলপ ভালেই লাগব। নিহা? কথা দিছোঁ, এৰি নাযাওঁ। ৰৈ থাকিম সদায় তোৰ বাবে, সেইকাৰণে এৰিব নোৱাৰোঁ তোক। বিয়াখনতো মই তোকে পাতিম। সম্পৰ্ক এটা কেৱল ভাল পোৱাৰে নচলে আকাশ। কিয় বেছি? মই দেখিহে তোক ইমান দিনে এডজাষ্ট কৰি আছোঁ। নিজকে সলনি কৰিম মাথো তোৰ কাৰণে।
এইবাৰ আহিলে একেবাৰে বিয়াখনে পাতি ল'ম। এই 5টা বছৰ মই কেৱল তোৰ বাবেই নিজক সলাই পেলালোঁ। তই কৈছিলি নহয় দায়িত্ব ল'বলৈ শিকিব লাগে, মই ল'লোঁ। মোৰ কাম, জীৱন, ব্যক্তিত্ব চব সলাই পেলালোঁ। আকাশ, আজি মই যি হৈছোঁ তেনেকুৱা হ'বলৈ চেষ্টা কৰিছিলোঁ, আৰু বিনিময়ত মই আজি এইটো ৰূপ দেখিলোঁ। পিছে কচোন, কোন সেই ভাগ্যৱানজন যিয়ে কোনো কষ্ট নকৰাকৈ তোক চিৰদিনৰ বাবে পাই গ'ল? তই মোক সকলোবোৰ ভুল বুজিছ আকাশ। আচলতে হৈছেনে নিহা? কিন্তু সেই মানুহজন কোন আছিল এইটো কচোন। বাদ দে, জানিওনো কি কৰিবি তই? তোৰ কাহিনীৰ হেপী এণ্ডিং মই কৰিহে এৰিম, এইটো মোৰ কথা থাকিল। কামটো আমাৰ ভবামতেই হৈ গ'ল। ঠিকেই আছে পিছে।